নমস্কাৰ এই মুহূৰ্তৰ অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ লাইছো ডাঙৰ খবৰ। আজি হৈছে 9 জুন। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিবলৈ লাইছো ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত মহিলাসকলৰ পৰা আৰম্ভ কৰি কৃষকসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰদান কৰা এখন বিশেষ আপডেট লৈ। তো ইয়াতে কি লিখা আছে পঢ়ি বিতংভাৱে আপোনালোকক জনাই দিছোঁ। তো ইয়াতে লিখা আছে মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত কৃষি বীমাৰ দাবী ৰূপে 1.75 লাখ কোটি টকা পৰিশোধ কৰা হৈছে। তাৰপিছত আৰু লিখা হৈছে ইয়া হৈছে প্ৰতিগৰাকী কৃষকৰ বাবে চিন্তনীয় বিপদক স্থিতিশীলতালৈ পৰিণত কৰাৰ 11 বছৰীয়া যাত্ৰা। তো ইয়াতে কোৱা অনুযায়ী ভাৰত চৰকাৰে ইতিমধ্যে কৃষকসকলৰ বাবে 1.75 লাখ কোটি টকা প্ৰদান কৰিছে। তো যিসকল কৃষকে খেতি বাতি কৰে সেইসকল কৃষকে লাভ কৰিছে এই ধন। তো কেনেকৈ লাভ কৰিছে সেয়াও আপোনালোকক জনাই দিছোঁ। তো যিসকল কৃষকে খেতি বাতি কৰে সেইসকল কৃষকে খেতি বাতি কৰাৰ পিছত যদি খেতিডৰা বানপানী কোনো প্ৰাকৃতিক দুৰ্যোগৰ ফলত ক্ষতি হৈছে আৰু সেইজন কৃষকে যদি PMFBY আঁচনিত আবেদন কৰিছিল তেন্তে লাভ কৰিছে ক্ষতিপূৰণ। তো এতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিলৈ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে ৰণোজ পেগু ডাঙৰীয়াই এনেকৈ এখন আপডেট প্ৰদান কৰিছে। তো ইয়াতে লিখা আছে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান নগৰীয়া MMUAN নগৰীয়াৰ অধীনত জীৱিকা পৰীক্ষণ সমিতি ULSC দ্বাৰা নিৰ্বাচিত লখিমপুৰ জিলাৰ হিতাধিকাৰী অনুমোদন সম্বন্ধত আলোচনাৰ বাবে আজি জিলা পৰ্যায়ৰ নিৰীক্ষণ সমিতিৰ ভাৰ্চুৱেল বৈঠক অংশগ্ৰহণ কৰোঁ। তো ইয়াতে কোৱা অনুযায়ী যিসকল মহিলাই মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিত আবেদন কৰিছিল সেইসকল মহিলাই যদি নগৰত বাস কৰে তেন্তে সেইসকল মহিলাৰ বাবেও আহি গ'ল ভাল খবৰ, কিয়নো ইয়াতে কোৱা হৈছে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান নগৰীয়া। তো যিসকল SHG গোটৰ মহিলাসকলে নগৰত বাস কৰে সেইসকল SHG গোটৰ মহিলাসকলকো অতি শীঘ্ৰেই প্ৰদান কৰিব মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ 10,000কৈ টকা, কিয়নো পূৰ্ণগতিত চলাই আছে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ 10,000 টকাৰ কাম। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল PM কিষাণ আঁচনিলৈ। তো যিসকল কৃষকে PM কিষাণ আঁচনিত আবেদন কৰিছিল আবেদন কৰাৰ পিছত 2-এটা কিস্তি লাভ কৰি বৰ্তমান PM কিষাণ আঁচনিৰ টকা নাপায় সেইসকল কৃষকে অতি শীঘ্ৰেই কৰিব লাগিব এই 3খন কাম। প্ৰথম কামটো হ'ল PM কিষাণ আঁচনিৰ EKYC, দ্বিতীয় কামটো হ'ল বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক, তৃতীয় কামটো হ'ল লেণ্ড চিডিং। এই 3খন কাম যিসকল কৃষকে কৰা নাই অতি শীঘ্ৰে কৰিব লাগিব। তো আপোনালোকে যদি আগতে 2টা কিস্তি পোৱা নাছিল তেন্তে এই 3খন কাম যদি এতিয়া কৰে তেন্তে 20 নম্বৰ কিস্তিৰ সময়ত একেলগে 6,000কৈ টকা লাভ কৰিব। সেইকাৰণে অতি শীঘ্ৰেই আপোনালোকে এই 3খন কাম কৰি লওক। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব।